মই আজি এটা আপোনাক 4BHK পেণ্ট হাউচ দেখুৱাম। এইটো আপোনাৰ প্ৰাইম লোকেশ্যনত আছে গুৱাহাটী। চ' আপুনি এবাৰ চাই লওক। ইটছ এ গুড পেণ্ট হাউচ, বিগ চাইজ পেণ্ট হাউচ। ইটছ এ 4BHK পেণ্ট হাউচ আপোনাৰ। চ' এইটো আপোনাৰ ড্ৰয়িং কাম ডাইনিং হল, খুব স্পেচিয়াছ হয়, খুব ডাঙৰ ড্ৰয়িং ডাইনিং হল আছে এইটো। আপুনি এবাৰ চাই লওক, মই ভিউটো দেখুৱাইছোঁ ভিতৰৰ। চ' এইটো ড্ৰয়িং ডাইনিং হল, ড্ৰয়িং কাম ডাইনিং হল মেইনলি। চ' ইয়াতে আপোনাৰ ড্ৰয়িং ডাইনিং হলৰ লগতে এই কৰ্নাৰত স্পেচ অলপ আছে। এইখিনি আপুনি এজ এ টেম্পুল ইউজ কৰিব পাৰে, টেম্পুল এটা বনাই ল'ব পাৰে এইখিনিতে। চ' টেম্পুল হওক বা ইউটিলিটি এৰিয়া যেনেকৈ নহওক আপোনাৰ। আৰু লগতে এখন বেলকনি আছে বাহিৰৰ ফালে, ঠিক আছে। চ' এইটো ড্ৰয়িং ডাইনিং এৰিয়া মই আপোনাক দেখুৱাই দিছোঁ, ড্ৰয়িং কাম ডাইনিং এৰিয়া। চ' এতিয়া আমি নেক্সট যাম আপোনাৰ বেডৰুম এটালৈ যাম। লেফ্ট ছাইডে বেডৰুম এটা আছে ড্ৰয়িং ডাইনিং হলৰ লেফ্ট ছাইডে। চ' এইটো বেডৰুম হয় আপোনাৰ, এইটো ফাৰ্ষ্ট বেডৰুম বুলি ক'লোঁ আপোনাৰ। ফাৰ্ষ্ট বেডৰুমত আপোনাৰ লাইটিঙৰ কাৰণে উইণ্ড' আছে ধুনীয়া, গোটেই ৰুমটোতে ভৰ পৰি আছে। আৰু চাইডে ৱাৰ্ড্ৰপৰ এৰিয়াটো আছে ধুনীয়া কৰি আপোনাৰ। এইটো ফাৰ্ষ্ট বেডৰুম। এতিয়া আমি মাষ্টাৰ বেডৰুমত যাম। ছেকেণ্ড বেডৰুম হ'ল মাষ্টাৰ বেডৰুম। মাষ্টাৰ বেডৰুম খুব ডাঙৰ চাইজত আছে, এৰাউণ্ড 15x30 মান হ'ব চাইজটো। আৰু ভিতৰত আপোনাৰ এইটো ডাঙৰ স্পেচ এটা আছে, য'ত আপুনি ষ্ট'ৰেজৰ কাপোৰৰ কাৰণে আপোনাৰ ৱাৰ্ড্ৰপৰ কাৰণে ইউজ কৰিব পাৰে। চ' ইয়াৰ মাষ্টাৰ বেডৰুমৰ লগতে এখন বেলকনি আছে, ডাঙৰ বেলকনি এখন আছে। চ' হিউজ বেলকনি, ইয়াৰ পৰা গোটেই আপুনি ভিউটো ল'ব পাৰে। চ' এই মাষ্টাৰ বেডৰুমৰ লগতে আপোনাৰ মাষ্টাৰ বাথৰুমটো আছে আপোনাৰ, যিটো এটাচ টয়লেট আছে এইটো খুব স্পেচিয়াছ ডাঙৰ আছে। গতিকে গোটেই ঘৰটোৱে বৰ ধুনীয়া, আপুনি চাই লওক গোটেইটো। চ' এইটো আপুনি মাষ্টাৰ বেডৰুম। এতিয়া আমি ছেকেণ্ড বেডৰুমলৈকে। ছেকেণ্ড বেডৰুম যোৱাৰ আগতে এইটো এটা কমন বাথৰুম আছে, ড্ৰয়িং ডাইনিং হলতে কমন বাথৰুম এটা আছে। কমন বাথৰুমৰ পৰা ওলাই জাষ্ট আপোনাৰ ষ্ট্ৰেইট গৈ আপোনাৰ এইটো এটা থাৰ্ড বেডৰুম। থাৰ্ড বেডৰুমটো এইটো ডাঙৰ স্পেচিয়াছ হয়। এইটো এৰাউণ্ড 15x30 মান হ'ব। ইয়াতে আপোনাৰ ৱাৰ্ড্ৰপৰ এৰিয়া আছে। চ' উইণ্ড'টো গোটেইকেইটা ৰুমতে উইণ্ড' আছে, লাইটিঙৰ কোনো প্ৰব্লেম নাই, খুব এৰি হয় ৰুমবিলাক। নেক্সট এইটো আপোনাৰ এটাচ টয়লেট হয়। থাৰ্ড বেডৰুমটো এটাচ টয়লেট এটা আছে। ত' এইটো টয়লেট আছে আপোনাৰ। চ' মই আপোনাক থাৰ্ড বেডৰুমটো গোটেইটো ভিউটো দেখুৱাইছোঁ, এবাৰ চাই লওক থাৰ্ড বেডৰুম এইটো। চ' আমি নেক্সট এতিয়া আমি কিটচেনৰ ফালে যাম। আপোনাক মই ইয়াৰ পৰা থাৰ্ড বেডৰুমৰ পৰা ওলাই আমি যিটো ড্ৰয়িং ডাইনিং হল আছে, ড্ৰয়িং ডাইনিং হলৰ লগতে আপোনাৰ কিটচেন এটা আছে। কিটচেনটো আপোনাৰ ইউ টাইপ কিটচেন হয়। দুখন শ্লেব আছে একচুৱেলি, ইফালে এখন শ্লেব আছে, ইফালে এখন শ্লেব আছে। প্লাছ উইণ্ড' এখন আছে, পোহৰৰ কাৰণে উইণ্ড' আছে, গোটেই প্ৰভিজনটো কৰোৱা আছে। উইণ্ড' এটা আছে, দুখন শ্লেবৰ উইণ্ড'। খুব ডাঙৰ হয় কিটচেনটো। কিটচেনটো আপোনাক মই দেখুৱাইছোঁ ভিতৰখন। কিটচেন চাব পাৰে, খুব এইটো কিটচেনটো ছেপাৰেট কৰি আছে, গতিকে কিটচেনটো আপোনাৰ ভিতৰতে আছে। এতিয়া আমি মাষ্টাৰ বেডৰুম গোটেইকেইটা ৰুম দেখুৱালোঁ, মাষ্টাৰ বেডৰুম থাৰ্ড ৰুম দেখুৱালোঁ। এতিয়া আমি অ'পেন ড্ৰয়িং ৰুম এটা দেখুৱাম। এইটো অ'পেন ড্ৰয়িং ৰুম হয়, আপুনি ইয়াতে কভাৰ কৰি ল'ব পাৰে। এইটো অ'পেন ড্ৰয়িং ৰুম হয়, খুব ডাঙৰ স্পেচিয়াছ। এইটো অলমষ্ট 16x16 চাইজৰ হ'ব স্কুৱাৰ ফিট এৰিয়াটো। মানে এণ্ট্ৰি গেটৰ পৰা সোমাই এইটো অ'পেন ড্ৰয়িং ৰুম পাব। ইয়াতে কভাৰ কৰি ল'ব পাৰে শ্লাইডিং দি কিনে আপুনি ইন ফিউচাৰ। চ' অ'পেন ড্ৰয়িং ৰুমৰ লগতে এটা কৰিডৰ আছে। কৰিডৰৰ ভিতৰত এটা বেডৰুম আছে, যিটো আপুনি এজ এ গেষ্ট ৰুম, ইয়াৰ আপোনাৰ ফ'ৰ্থ বেডৰুম বুলি ক'ব লাগিব, ফ'ৰ্থ বেডৰুম হিচাপে ইউজ কৰিব পাৰে। আৰু ইয়াৰ লগতো এটাচ টয়লেট আছে, এটাচ টয়লেট দেখুৱাই আছে। মই টয়লেটটো দেখুৱাই দিছোঁ ভিতৰত আপোনাৰ। এইটো ফ'ৰ্থ বেডৰুম। আমি ফ'ৰ্থ বেডৰুমৰ পৰা মই গোটেইখিনি দেখুৱাইছোঁ। এইটো ফ'ৰ্থ বেডৰুম হয়। ফ'ৰ্থ বেডৰুমৰ পৰা এইটো কৰিডৰ হয়। কৰিডৰৰ পৰা ওলাই আমি এই যিটো অ'পেন আপোনাৰ ড্ৰয়িং এৰিয়াটো পাব পাৰে। ইয়াত কভাৰ কৰি ল'ব পাৰে ইন ফিউচাৰ আপুনি যেনেকৈ বিচাৰে তেনেকৈ। এইটো খুব ডাঙৰ হয় স্পেচটো। ত' আপোনাৰ নেক্সট আমি এই অ'পেন ড্ৰয়িং ৰুমৰ পৰা ওলাই কিনে আমি এখন আকৌ আপোনাক টেৰেছ প্ৰভাইড কৰিছোঁ, যিটো অ'পেন টেৰেছ বুলি কয়, যিটো আপোনাৰ খুব ডাঙৰ টেৰেছ হয়। অলমষ্ট 500 স্কুৱাৰ ফিট মান হ'ব টেৰেছখন। চ' খুব ডাঙৰ হয়। আপুনি ইয়াতে মৰ্ণিং টি, ইভিনিং টি, এক্সাৰচাইজ যিকোনো ধৰণৰ আপুনি কাম কৰিব পাৰে ইয়াতে। খুব অ'পেন এৰিয়া আৰু অ'পেন আপোনাৰ গোটেই ইয়াৰ পৰা গোটেই ভিউটো পাব আপুনি। গুৱাহাটীৰ ভিউটো মেক্সিমাম ভিউটো আপুনি ইয়াৰ পৰা ল'ব পাৰে। খুব ডাঙৰ হয় এইখন এৰিয়াটো। চ' মই আপোনাক দেখুৱাইছোঁ। ইয়াতে গাৰ্ডেনিং কৰিব পাৰে, লেণ্ডস্কেপিং কৰিব পাৰে, লেণ্ডস্কেপিং কৰিব পাৰে। খুব ধুনীয়া হয় জেগাটো। চ' আপুনি এইখিনি চাই লওক, খুব বেষ্ট হয় একচুৱেলি। চ' ইয়াৰ বাহিৰৰ মই আউটছাইডৰ ভিউটো দেখুৱাইছোঁ ইয়াৰ পৰা। গোটেই ভিউটো আপুনি ইয়াৰ পৰা ল'ব পাৰে। আৰু খুব ডাঙৰ স্পেচিয়াছ পেণ্ট হাউচ হয়, এৰাউণ্ড 2500 স্কুৱাৰ ফিট আছে এৰিয়াটো, যিটো আপোনাৰ পেণ্ট হাউচ। আৰু এৰিয়াটো মোৰ পজিশ্যনত আছে, নিউলি বিল্ড হয়, নিউলি বিল্ড বিল্ডিং। চ' এপাৰ্টমেণ্ট হয়, এইটো লিফ্ট পাৰ্কিং এভেইলেবল আছে। চ' আপুনি এইটো এবাৰ চাই লওক। আৰু কিবা থাকিলে আপুনি মোক কণ্টেক্ট কৰিব। নাম্বাৰটো তাত দিয়া আছে একচুৱেলি, নাম্বাৰটোত মোক কল কৰিব। মই নাম্বাৰটো অলৰেডি প্ৰভাইড কৰিছোঁ। চ' যদি ভিজিট কৰিব বিচাৰে ফোন কৰিব পাৰে আপুনি এই নাম্বাৰত। চ' থেংক ইউ।